তামুলপুৰত বিপিএফৰ নিৰ্বাচনী গৰ্জন ২৬ৰ নিৰ্বাচনৰ বাবে ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিত বিপিএফ দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। তামুলপুৰ বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি মন্তব্য কেন্দ্ৰীয় উপ সভাপতি এমানুৱেল মুছাহাৰীৰ। আজি আমি দ্বিতীয়বাৰৰ কাৰণে তামুলপুৰ 43 তামুলপুৰ LAC ST ৰিজাৰ্ভ সমষ্টি ভিত্তিক কমিটি দ্বিতীয়লানি আজি বহিছোঁ আৰু আজি বহি পেলাই আমি সিদ্ধান্তত উপনীত হ'লোঁ যে তামুলপুৰ সমষ্টি বিপিএফে প্ৰাৰ্থীটো প্ৰদান কৰিব লাগে। গতিকে এইটো হ'ল ST সমষ্টি হয়। 15টাৰ ভিতৰত